নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আজিৰ ভিডিঅ'টোত আমি জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম, যাতে আপোনালোকে এটা ধাৰণা লাভ কৰিব পাৰে আপোনালোকৰ এন্ট্ৰেন্স এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আহিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোক সকলোৰে কাৰণে এটা ভাল খবৰ জনাব বিচাৰিছোঁ। ইতিমধ্যে আমি মুকলি কৰিছোঁ জিএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে অনলাইন কোচিং ক্লাছ, য'ত আপোনালোকে সম্পূৰ্ণ সিলেবাছ অনুসৰি সায়েন্স, বায়োলজি, কেমিষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ সম্পূৰ্ণ সিলেবাছ অনুসৰি তিনিওটা সাবজেক্টৰ অনলাইন কোচিং ক্লাছ আপোনালোকে লাভ কৰিব। সো ফিচাৰ্ছসমূহ এনেকুৱা ধৰণৰ, আপোনালোকে ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছ লাভ কৰিব একৰ্ডিং টু সিলেবাছ, লগতে PDF নোটছসমূহ লাভ কৰিব, উইকলি মক টেষ্ট দিব পাৰিব। আপোনালোকে উইকলি আপোনালোকৰ 2ৰ পৰা 3খন মক টেষ্ট লোৱা হ'ব প্ৰতিদিনে, যাৰ ফলত আপোনালোকে পৰীক্ষাত যথেষ্ট ভাল ফল প্ৰদৰ্শন কৰিব পাৰিব আৰু আপোনালোকৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিব পাৰে সেইটো কথা আপোনালোকে জানিব পাৰিব। তাৰ পিছত সম্পূৰ্ণ দৈৰ্ঘ্যৰ 3খন মডেল কুৱেশ্যন বুকলেট আপোনালোকক আমি প্ৰভাইড কৰিম সম্পূৰ্ণ সলিউশন কৰি। গতিকে আপোনালোকৰ মডেল কুৱেশ্যন বুকলেট কি হয় আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকৰ কুৱেশ্যন পেপাৰখন কেনেকুৱা ধৰণে আহিব হুবহু মডেল কুৱেশ্যন আমি তৈয়াৰ কৰিম আৰু সেই 3খন মডেল কুৱেশ্যন বুকলেট আপোনালোকক আমি প্ৰভাইড কৰিম উইথ সলিউশন। গতিকে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব আৰু আপোনালোকে আমাৰ সৈতে আপোনাৰ নাৰ্ছ হোৱাৰ সপোনটো পূৰণ কৰিব পাৰিব। যদি আপোনালোকে আমাৰ এই অনলাইন কোচিং ক্লাছত জইন হ'ব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাক হোৱাটছআপ কৰিব। নাম্বাৰটো হৈছে 9127209043। আকৌ এবাৰ কৈছোঁ 9127209043। আৰু এই কোৰ্সটোৰ মূল্য আপোনালোকে ওৱান টাইম পেমেন্ট কৰিব লাগিব, মাত্ৰ 599 টকা আপোনালোকে পেমেন্ট কৰিলে তিনিওটা সাবজেক্টৰ সম্পূৰ্ণ সিলেবাছ আমি কভাৰ কৰি দিম। পৰীক্ষালৈ যিমান আপোনালোকৰ টপিকসমূহ লাগে সকলোবিলাক টপিক আমি আপোনালোকক কভাৰ কৰি দিম মাত্ৰ 599 টকাত। গতিকে আপোনালোক যিসকলৰ নাৰ্ছ হোৱাৰ সপোন আছে, আপোনালোকে অন্তত যিদৰে হ'লেও আমাৰ এই অনলাইন কোচিং ক্লাছটোত জইন হ'ব আপোনালোকে বিচাৰিব, যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব। যিসকল ইণ্টাৰেষ্টেড হয় হোৱাটছআপ নম্বৰটোত আমাক মেছেজ কৰিব জিএনএম নাৰ্ছিং বুলি, আমি আপোনালোকক প্ৰচেছখিনি জনাই দিম। সো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, প্ৰাণী জগতৰ সবাতকৈ আদিম প্ৰাণীবিধ কি? অপশ্যন আছে আদ্য প্ৰাণী, শেলাই, গণ শ্ৰেণী। ইয়াৰে কোনবিধ প্ৰাণী জগতৰ আটাইতকৈ আদিম প্ৰাণী বুলি কৈছে? সো আপোনালোক যিসকলে শুদ্ধ উত্তৰটো জানে আপোনালোকে কমেণ্ট কৰি যাব শুদ্ধ উত্তৰটো কোৱাৰ লগে লগে। সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আদ্য প্ৰাণী। আদ্য প্ৰাণী হৈছে প্ৰাণী জগতৰ সবাতকৈ আদিম প্ৰাণী। নেক্সট কুৱেশ্যন দিয়া আছে 2 নম্বৰত আছে, জীৱ জগতৰ ক্ষুদ্ৰতম গোটটো হ'ল প্ৰজাতি, বৰ্গ, গণ, শ্ৰেণী। ইয়াৰে কোনটো গোট জীৱ জগতৰ আটাইতকৈ ক্ষুদ্ৰতম? সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্ৰজাতি। অপশ্যন এ হয় প্ৰজাতি জীৱ জগতৰ আটাইতকৈ ক্ষুদ্ৰতম গোট, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 3 আছে, সকলো জীৱৰ দেহ গঠনৰ এককক কোৱা হয় কোষ, কলা, অংগ, এটাও নহয়। অৰ্থাৎ জীৱ এটাৰ দেহ গঠনৰ এককক কি বুলি কোৱা হয়? সো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ কোষ বুলি কোৱা হয় জীৱ এটাৰ দেহ গঠনৰ একক। আৰু আপোনালোকৰ এন্ট্ৰেন্স এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। সো নেক্সট কুৱেশ্যন দিয়া আছে, কোষ নামটো প্ৰথম কোনে দিছিল? ৰবাৰ্ট হুক, আলেকজেণ্ডাৰ ফ্লেমিং, মেণ্ডেল, এটাও নহয়। সো ইয়াৰে কোনজন ব্যক্তিয়ে কোষ শব্দটোৰ প্ৰথম নাম দিছিল? সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ আমি সকলোৱে যেন ক্লাছ 10ৰ বিজ্ঞানত পাই আহিছোঁ, কোষ ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, কোষৰ ভিতৰত থকা সকলো কাম নিয়ন্ত্ৰণ কৰে। অপশ্যনসমূহ দিয়া আছে চাইটোপ্লাজম, কোষ কেন্দ্ৰ, কোষ পৰক, চেণ্ট্ৰজম। সো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ চেষ্টা কৰক। আৰু আপোনালোকে এন্ট্ৰেন্স এক্সাম এটা দিবলৈ যোৱাৰ লগে লগে তাত আপোনালোকৰ নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হয়, আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ চাব লাগিব। সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কোষ কেন্দ্ৰ। অৰ্থাৎ কোষৰ ভিতৰত থকা কামসমূহ কোষ কেন্দ্ৰই নিয়ন্ত্ৰণ কৰে। সো নেক্সট কুৱেশ্যন দিয়া আছে, কোষৰ শক্তিৰ কাৰখানা হ'ল ৰসথানী, মাইটকণ্ড্ৰিয়া, গলগি পিত্ত। কোষৰ শক্তিৰ কাৰখানা বুলি কোনবিধ বস্তুক কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি মাইটকণ্ড্ৰিয়া। কোষীয় শক্তিৰ ভঁৰাল বুলিও কোৱা হয়, মনত ৰাখিব। বা প্ৰশ্নটো এনেদৰে আহিব পাৰে কোষৰ শক্তিৰ কাৰখানা বুলিও আহিব পাৰে। সো মাইটকণ্ড্ৰিয়া কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰ'টিন সংশ্লেষণৰ কেন্দ্ৰস্থল হ'ল, ইয়াত অপশ্যনসমূহ দিয়া আছে চেণ্ট্ৰজম,
ৰাইবজম প্লাষ্টিড লাইচজম সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাইবজম অৰ্থাৎ ৰাইবজমত প্ৰটিন সংশ্লেষণৰ কেন্দ্ৰস্থল হৈছে ৰাইবজম সো নেক্সট কুৱেশ্যন দিয়া আছে অনুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল অপশ্যন দিয়া আছে ভাইৰাছ বেক্টেৰিয়া প্ৰটোজোৱা ভেঁকুৰ সো ইয়াৰে কোনবিধ অনুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হয় আটাইতকৈ সৰু হয় সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ভাইৰাছ হৈছে অনুজীৱসমূহৰ ভিতৰত আটাইতকৈ সৰু সো এইখিনিতে আপোনালোকে মনত ৰাখিব অনুজীৱ ভাইৰাছ হৈছে এটা অনুজীৱ আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ আপোনালোকৰ এন্ট্ৰেন্স সেকশ্যনত আহিব 100%। নেক্সট কুৱেশ্যন দিয়া আছে সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো কি ৰঙা সেউজীয়া বগা সো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হয় সেউজীয়া সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰং হৈছে সেউজীয়া তাৰ পিছৰ কুৱেশ্যনটো আছে মানুহৰ কোষত ক্ৰমজম কিমান থাকে কিমান ক্ৰমজম থাকে ইয়াত কেতিয়াবা জোৰ হৈ থাকিব বা কেতিয়াবা ডাল হৈ থাকিব তেতিয়া এইটোত মন কৰিব লাগিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি হয় 23 জোৰ 23 জোৰ থাকিব কেতিয়াবা জোৰ হৈ থাকিলে 23 থাকিব বা 46 ডালো থাকিব পাৰে তেতিয়া 46 ডাল কাৰেক্ট এনসাৰ হ'ব বা জোৰ হৈ থাকিলে 23 জোৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যন দিয়া আছে জীৱ বিৱৰ্তনৰ জনক কোন অপশ্যন আছে লেমাৰ্ক নিউটন ডাৰউইন মেণ্ডেল এইটো ডাৰউইন হ'ব লাগিছিল সো জীৱ বিৱৰ্তনৰ জনক কোন সুধিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ডাৰউইন হৈছে জীৱ বিৱৰ্তনৰ জনক নেক্সট কুৱেশ্যন দিয়া আছে প্ৰজনন বিদ্যাৰ জনক কোন প্ৰজনন বিদ্যাৰ জনক অপশ্যন আছে লেমাৰ্ক আছে নিউটন আছে ডাৰউইন আছে মেণ্ডেল আছে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰজনন বিদ্যাৰ জনক হৈছে মেণ্ডেল নেক্সট কুৱেশ্যন দিয়া আছে আলুৰ বৈজ্ঞানিক নাম কি অপশ্যনসমূহ আছে আপোনালোকে চাই লওক ইয়াৰ পৰা কাৰেক্ট এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক কিয়নো আলুৰ বৈজ্ঞানিক নাম আমি ক্লাছ 10ত যেটো প্ৰেক্টিকেল কৰিছিল সকলোৱে পাই আহিছে আলুৰ বৈজ্ঞানিক নাম সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ চলানাম টিউবাৰছমা হৈছে আলুৰ বৈজ্ঞানিক নাম সো ভালদৰে মনত ৰাখিব মিষ্টেক হোৱাৰ খুব চান্স থাকে এনেকুৱা ধৰণৰ ৱৰ্ডত সো নেক্সট কুৱেশ্যন আছে অৰ্থাৎ আজিৰ পাৰ্টৰ শেষৰটো কুৱেশ্যন আছে মানুহৰ শৰীৰত থকা লিপিডবিধৰ নাম কি সো প্ৰটিন লিপিডৰ কুৱেশ্যন আহিবই যেহেতু হেল্থ ৰিলেটেড কুৱেশ্যন হয় ভিটামিন কোলেষ্টৰল পাচক ৰস প্ৰটিন ইয়াৰ কাৰেক্ট এনসাৰ কি মানুহৰ শৰীৰত থকা লিপিডবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি কোলেষ্টৰল সো আপোনালোক যিসকলে ভালদৰে সাকসেস হ'ম বুলি ভাবিছে জেএনএম নাৰ্ছিঙত এইবাৰ সিট ল'ম বুলি ভাবিছে সো আপোনালোকে আমাৰ লগত সংযুক্ত হওক আমি বিশেষভাৱে অনুৰোধ জনাইছো আমাৰ হোৱাটছএপ নম্বৰ স্ক্ৰীনত দিয়া আছে 7002160097 এই নম্বৰটোত আপোনালোকে হোৱাটছএপৰ জৰিয়তে সংযুক্ত হ'ব পাৰিব মানে আমাৰ মেম্বাৰশ্বিপ ল'লে আপোনালোকে সম্পূৰ্ণ কোৰ্স লাভ কৰিব ইয়াত আপোনালোকে গণিত বিজ্ঞান লগতে ইংৰাজীৰ সম্পূৰ্ণ কোৰ্স লাভ কৰিব কোৰ্সৰ ফিজ হৈছে মাত্ৰ 599 টকা আৰু লিমিটেড সিট আছে মনত ৰাখিব অহা 1 ছেপ্টেম্বৰৰ পৰা আমাৰ এই কোৰ্স আৰম্ভ হ'ব সম্পূৰ্ণ গণিত বিজ্ঞান আৰু ইংলিছ বিষয়ৰ ওপৰত ভিত্তি কৰি সিলেবাস অনুসৰি সো ভিডিওটো এইখিনিতে শেষ কৰিছো ধন্যবাদ।